মই পোনপ্ৰথমে আমাৰ যিহেতু চৰকাৰ হোৱা আজি কেইটা দিন হৈছে, মাননীয় মুখ্যমন্ত্ৰী নতুনকৈ আকৌ পুনৰ দ্বিতীয়বাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি মুখ্যমন্ত্ৰী যে পাবলৈ সক্ষম হৈছোঁ। কিন্তু এইখিনি সময়ত আমি বিধায়ক নোহোৱাৰ আগৰে পৰা আমি ডিপাৰ্টমেণ্ট তথা আমি মাননীয় মুখ্যমন্ত্ৰীক কৈছিলোঁ আৰু ডিপাৰ্টমেণ্টে খুব সোনকালে ততাতৈয়াকৈ ইয়াতে যি 4 লাখ আমাৰ এ টাইপ আৰু চি টাইপৰ বেগেৰে তেওঁলোকে ডাম্পিং কৰিবৰ কাৰণে যি পদক্ষেপ লৈছে, এই পদক্ষেপে নিশ্চয় আগন্তুক দিনত এই অঞ্চলত আমাৰ যিটো ইৰ'চনৰ হৈ আছে সেই ডাম্পিং কৰাৰ ক্ষেত্ৰত এই এটা টেম্পৰী চলিউশ্যন হ'ব আৰু অহা সময়খিনিত আমি ইয়াৰ কাম সম্পূৰ্ণ পূৰ্ণগতিত আগুৱাই লৈ যাম। ইতিমধ্যে ইয়াৰ কাৰণে আমাৰ বিভাগীয় কৰ্তৃপক্ষই ৱৰ্ল্ড বেংকৰ লগতো যোগাযোগ কৰিছে বা ডিপাৰ্টমেণ্টে যিখিনি কাম প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে কৰা হৈছে। আৰু ইয়াৰ আগত এটা খহনীয়া আছে, যিটো খহনীয়া আমি আশা ৰাখিছোঁ যে অহা 2টা বছৰৰ ভিতৰত আমি যাতে বালিজান বজাৰৰ পৰা পুখুৰীজানলৈকে যিটো সমস্যা এটা আছে সেই সমস্যাটো আমি সমাধান কৰিব পাৰিম। খুব এটা সুন্দৰ গতিত কাম চলিছে আৰু মই খুব সোনকালে 5-6 তাৰিখৰ পিছত ডিপাৰ্টমেণ্টৰ যি আমাৰ মন্ত্ৰী হ'ব সেই মন্ত্ৰীৰ লগতো আলাপ আলোচনা কৰি, কাৰণ আমি ভাবোঁ যে যিহেতু আমাৰ চাবুৱা লাহোৱালত অকল সমস্যা অকণমান ইয়াত ৰৈ গৈছে, বাকী আপুনি জানে যে বৃহত্তৰ ৰমৰীয়া অঞ্চলত আছিলে, সেইটো যোৱা সময়তে মাননীয় মুখ্যমন্ত্ৰী আহিলে 24 বছৰ অইল ফিল্ড বন্ধ হৈ আছিলে। অইল ফিল্ড খুলি দিয়াৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী প্ৰচেষ্টাত ইতিমধ্যে 100 কোটি টকাৰ ওপৰত কাম কৰিবলৈ তাত কাম আমি সম্পূৰ্ণ কৰিছোঁ। বুঢ়ীডিঙতো আমি প্ৰায় বহুখিনি কাম আমাৰ ইতিমধ্যে সম্পূৰ্ণ হ'ল আৰু প্ৰায় বুঢ়ীডিঙত লাহোৱালত এটা পইচন আছিলে, সেইখিনিও এতিয়া সমাধা হৈছে। সেইকাৰণে ভাবোঁ যদি আমি পুখুৰীজান, বালিজান আৰু গগৈতলীয়া আমাৰ পুৰণা যি চাবুৱা সমষ্টি, যিটো ডিলিমিটেশ্যনৰ পিছত চাবুৱা লাহোৱাল এটা হ'ল, তো সেইকাৰণে এইখিনিও আমি নিশ্চয় 100% সম্পূৰ্ণ কৰি পাৰিম আৰু সেই প্ৰত্যাহ্বান আমি হাতত লৈছোঁ বা আমি দৃঢ়তাৰে আমি চৰকাৰখনে কৰিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলাম, কাৰণ যোৱা সময়খিনি আমি সম্পূৰ্ণ সফল হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।